আনিছো এইবাৰ নিখাৰ ভাগৰে পৰা লুইতৰ বুকুত আবদ্ধ হৈ আছে এখন যাত্ৰীবাহী ফেৰী 60 জনতকৈ অধিক লোক ইতিমধ্যে আবদ্ধ হৈ থকাৰ খবৰ আহি পৰিছে নিখাৰ ভাগৰে পৰা অনাহাৰে অনিদ্ৰাৰে কটাইছে যাত্ৰীবাহী ফেৰীখন লুইতৰ বুকুতে আবদ্ধ হৈ পৰিছে আৰু যাত্ৰীসকলক উদ্ধাৰ কৰিবৰ বাবে যোৱা দুখনকৈ লঞ্চো আবদ্ধ হৈ পৰিছে লুইতৰ মাজত এই মুহূৰ্তত সবিশেষ খবৰ আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম এটা ব্ৰেকিং নিউজ পুনৰ ব্ৰহ্মপুত্ৰৰ বুকুত অঘটন আমি জনাই আছো লুইতৰ মাজত অঘটন সংঘটিত হৈছে কিয়নো নিখাৰে পৰা লুইতৰ মাজত আবদ্ধ হৈ আছে এখন যাত্ৰীবাহী ফেৰী যাত্ৰীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে নিখাৰ ভাগৰে পৰা কোনো ধৰণৰ খাদ্য গ্ৰহণ কৰা নাই তেওঁলোকে টোপনি মাৰিব পৰা নাই গোটেই নিখা ব্ৰহ্মপুত্ৰৰ মাজত এই হাড় কপোৱা শীতৰ মাজতে আবদ্ধ হৈ আছে ফেৰীখন নিখা ঘন কুঁৱলীৰ বাবে আবদ্ধ হৈ পৰে ফেৰীখন আৰু যেহেতু শীতৰ প্ৰকোপৰ মাজতে যি প্ৰচণ্ড কুঁৱলী পৰিছে সেইবাবে নিখাতে আবদ্ধ হৈ পৰিছে এই ফেৰীখনত অৰ্ধ শতাধিক পুৰুষ মহিলাৰ লগতে আছে কণ কণ শিশু দক্ষিণ শালমৰাৰ সুখচৰৰ পৰা ধুবুৰীলৈ বুলি গৈ আছিল ফেৰীখন বৃহস্পতিবাৰৰ বিয়লি 3 বজাত সুখচৰৰ পৰা ধুবুৰী অভিমুখে ফেৰীখনে যাত্ৰা কৰিছিল সন্ধিয়া 5 বজাত বংশীৰচৰ বিএছএফ কেম্পৰ কাষত বালি চৰত আবদ্ধ হৈ পৰে ফেৰীখন জিলা প্ৰশাসন IWTয়ে যোগাযোগ নকৰাৰ অভিযোগ উত্থাপন কৰিছে যাত্ৰীসকলে নিখাৰে পৰা অনাহাৰে অনিদ্ৰাৰে কটাইছে ফেৰীখনত আবদ্ধ হৈ থকা যাত্ৰীসকলে নিখাতেই দুখনকৈ সৰু ফেৰীয়ে কিছু যাত্ৰীক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে বুলি খবৰ আহি পৰিছে বৰ্তমানলৈ প্ৰায় 60 জনকৈ লোক আবদ্ধ হৈ আছে এই ফেৰীখনত যাত্ৰীক উদ্ধাৰ কৰিবৰ বাবে যোৱা ফেৰী দুখনো ইতিমধ্যে ঘন কুঁৱলীৰ বাবে আবদ্ধ হৈ পৰিছে বালিচৰত যাত্ৰীসকলক উদ্ধাৰৰ বাবে প্ৰশাসনৰ অভিযান অব্যাহত আমি জনাই আছো এটা ব্ৰেকিং নিউজ কিয়নো দেখিবলৈ পোৱা গৈছে ব্ৰহ্মপুত্ৰৰ মাজত পুনৰ অঘটন এয়া আমি দৃশ্য দেখুৱাই আছো চাওক কেনেধৰণে এখন যাত্ৰীবাহী ফেৰী ঘন কুঁৱলীৰ বাবে লুইতৰ বুকুত আবদ্ধ হৈ পৰিছে হাহাকাৰ পৰিস্থিতি কণ কণ শিশু পুৰুষ মহিলা আবদ্ধ হৈ পৰিছে যাত্ৰীবাহী ফেৰীখনৰ দৃশ্য আমি দেখুৱাই আছো পুৱাৰ ভাগৰ দৃশ্য এয়া চাওক যেহেতু উদ্ধাৰ কৰিবলৈ যোৱা ফেৰীও আবদ্ধ হৈ পৰিছে আৰু 60 জনকৈ লোক বৰ্তমানেও এনেধৰণে ফেৰীখনত আবদ্ধ হৈ আছে চাওক কণ কণ শিশু আছে বয়োজ্যেষ্ঠ লোক আছে বৃদ্ধা যুৱক যুৱতী বহু লোক আছে চাওক নিখাৰ ভাগৰৰ দৃশ্য আমি দেখুৱাইছো এক শিহৰণকাৰী ঘটনা বুলি ক'ব লাগিব ঘন কুঁৱলীৰ বাবে এনেধৰণৰ ঘটনা প্ৰায় সংঘটিত হৈয়ে থাকে বুলি ক'ব লাগিব আমি জনাই আছো ইতিমধ্যে উত্তৰ গুৱাহাটী আৰু গুৱাহাটী সংযোগী যি ফেৰী সেৱা আছে সেই ফেৰী সেৱাটো ব্যাঘাত জন্মিছে ঘন কুঁৱলীৰ বাবে যাত্ৰীৰ মাজত হাহাকাৰ এয়া আচলতে সন্ধিয়া কালি বৃহস্পতিবাৰ সন্ধিয়া 5 বজাত বংশীৰচৰ বিএছএফ কেম্পৰ কাষত বালি চৰত এই ফেৰীখন আবদ্ধ হৈ পৰিছে দক্ষিণ শালমৰা সুখচৰৰ পৰা ধুবুৰী অভিমুখে যাত্ৰা কৰিছিল ফেৰীখনে আৰু বিয়লি 3 বজাত যাত্ৰা কৰা এই ফেৰীখনে কিন্তু বালি চৰত আবদ্ধ হৈ নিখাটো আচলতে এনেধৰণে থাকিবলগীয়া হৈছে দুখনকৈ ফেৰীয়ে অন্য সৰু ফেৰীয়ে আবদ্ধ যাত্ৰীসকলক উদ্ধাৰ কৰিবৰ বাবে গৈছিল যদিও আবদ্ধ হৈ পৰিছে সেই দুখন ফেৰীও মন্তব্য আছে আমাৰ হাতত শুনো আহক একচুয়ালি এটু লঞ্চ দুটাত স্টার্ট হোৱাৰ কথা আছিল কিন্তু আমি এটু লঞ্চ তাৰ পৰা 3টাত স্টার্ট কৰিলে আৰু আহতে 4টা বজাত ইয়াতে যেতিয়া নদীৰ মাজতে মানে আটক হৈ গল বন্ধ হৈ গল ইয়া পানীৰ প্ৰবলেম অসম চৰকাৰে এটু সোৱা নাই কেনেকে এটু লঞ্চ ট্ৰান্সপোর্টেশন এওঁলোকে কৰিছে জল পৰিবহন বিভাগ অসম চৰকাৰ জিলা প্ৰশাসন বিষয়াৰ আমাৰ উপায়ুক্ত আয়ুক্ত তেখেতসকলে কেনেকৈ এটু লঞ্চ চলাইছে আজি প্ৰায় 15-20 দিনৰ পৰা এনেকুৱা অৱস্থা ট্ৰান্সপোর্টেশন হৈ আছে আমি যেটো গম পালো কালি আহি পেলাই আমি তো গম পোৱা নাছিলো কিন্তু আমি অহাৰ পিছত গম পালো এটু জল পৰিবহন বিভাগ কেনেকে চলাইছে ইয়াত যেটো মানে পানীৰ যেটো অৱস্থা এটু মানে নদীৰ মাজত বন্ধ হৈ যায় লঞ্চ না যায় ঠেকি যায় পানী কম থকাৰ কাৰণে যাব পৰা নাই কিন্তু তথাপিও এটু লঞ্চ চলাই আছে কেনেকাকে চলাই আছে জল পৰিবহন বিভাগ জিলা প্ৰশাসন অসম চৰকাৰ এটু কিয় সোৱা নাই আমি ইমান মানে কষ্টৰ মাজত আছো গোটেই ৰাতিটো আমি এই লঞ্চৰ মাজত থাকিলো সৰু সৰু কণ লৰা ছোৱালী আছে বেমাৰী আছে বুঢ়া মানুহ আছে লেডি আছে ইমান মানুহ আমি ওৰেটো ৰাতিয়ে আমি লঞ্চত বহি থাকিলো
তাৰপিছত লঞ্চটো চলোৱাৰ পিছত আকৌ আহি পেলাই এইটো নদীৰ কাষতে এইটো বামত লগাই দিলে, পাৰত লগাই দি পেলাই খুন্দা লগাই দি পেলাই গোটেই মানুহ আমি লঞ্চৰ ভিতৰত থকা মানুহখিনি একেবাৰে পৰি গৈ পেলাই মানুহবিলাক দুখ পালে। আৰু লঞ্চৰ এইটো গ্ৰাফিটো থাকে লঞ্চৰ আগত, কিন্তু সেই গ্ৰাফিটো লঞ্চৰ মাজত চিটৰ কাষত ৰাখিছে। মানুহ পৰি পেলাই মূৰত দুখ পালে, বুকুত দুখ পালে, বাচ্চাবিলাক দুখ পালে, বৰ বেয়াকে দুখ পালোঁ। এইটো কেনেকুৱা প্ৰশাসন? আৰু এই নদী খননৰ নামত অসম চৰকাৰে, আমি জনাত কেন্দ্ৰীয় চৰকাৰে কৰোৰ টকা নদী খননৰ নামত দিয়ে। ইয়াত অসম চৰকাৰ, জিলা প্ৰশাসন, জল পৰিবহণ বিষয়া, ইয়াত আমাৰ এই নাও সন্থা, আমাৰ যিটো লঞ্চ সন্থা, এই টোটেল এই মানুহখিনিয়ে এই পইচাখিনি কেনেকাকে প্ৰপাৰ ইউটিলাইজ কৰা নাই। টোটেলি এইটো এটা ভেক ভাওনা চলি আছে। কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰৰ ফালৰ পৰা কোনো দৃষ্টি ইয়াত দিয়া নাই আৰু মানুহখিনি এনেকাকে চাফাৰ কৰি আছে। যদি যাব নোৱাৰে লঞ্চ ট্ৰান্সপৰ্টেশ্যন, যদি যাব নোৱাৰে, পানী কম, তেনেহ'লে দিব নালাগে। ট্ৰান্সপৰ্টেশ্যনটো, জল পৰিবহণটো বন্ধ কৰিব লাগে। অসম চৰকাৰে ইয়াৰ পৰা যথেষ্ট ৰাজহ পাইছে, কেন্দ্ৰীয় চৰকাৰে ৰাজহ পাইছে। তাৰোপৰি এই দৈনন্দিন মানুহখিনিক লৈ, পেচেঞ্জাৰখিনিক লৈ এওঁলোকে কেনেকুৱাকে এই মানুহখিনিৰ দৈনন্দিন জীৱনলৈ হতালি খেলিছে। এইটো কিয় প্ৰশাসনে কিয় নেদেখে? জিলা আয়ুক্ত, জিলা প্ৰশাসন, অসম চৰকাৰ কিয় চোৱা নাই? জল পৰিবহণ বিভাগে কিয় চোৱা নাই? আজি মালিক সন্থাই কিয় চোৱা নাই?